স্বাগতম মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত হ'লোঁ শিৱসাগৰ জিলা চহৰৰ মাজমজিয়াত অৱস্থিত ৰখৰাজ লক্ষীনাথ বেজবৰুৱা ঘৰ। কিয়নো মেট্ৰিক দিয়া সময়ত তেওঁ এই ঘৰতে কিছু বছৰমান কটাইছিল জানিব পৰা গৈছে। আৰু ৰখৰাজ লক্ষীনাথ বেজবৰুৱা তেওঁ প্ৰিয় আলোচনী বাঁহী আলোচনীত প্ৰকাশ পাইছিলে 1910 চনতে মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো। আৰু এই সুন্দৰ ঘৰটো দেখিছেনে? এই সুন্দৰ ঘৰটোতে আছিলে ৰখৰাজ লক্ষীনাথ। মই বিচাৰি পালোঁ বাঁহী আলোচনীখনৰ অসমৰ আটাইতকৈ জনপ্ৰিয় আলোচনী বাঁহী আলোচনী। সেই বাঁহী আলোচনীখন প্ৰকাশ পাইছিলে লক্ষীনাথ বেজবৰুৱা 1910 চনত। আৰু সেই বাঁহী আলোচনীখন কলিকতাত প্ৰকাশ পাইছিলে। আৰু মোৰ ওচৰত আছে লক্ষীনাথ বেজবৰুৱা ভতিজা বোৱাৰী। তেওঁক মই আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। এয়া লক্ষীনাথ বেজবৰুৱা ভতিজা নাতি বোৱাৰী। এই বাঁহী আলোচনীখনৰ কথা কিছু কওকচোন, বা কেনেকৈ প্ৰকাশ হৈছিলে, অসমৰ সাহিত্য জগতখন কেনেকৈ মানে লক্ষীনাথ বেজবৰুৱা কেনেকৈ তেওঁ লিখিছিলে, কেনেকৈ প্ৰকাশ কৰিছিলে, সেই বিষয়ে অকণমান আপুনি কওকচোন। বাঁহীখন 1910 চনত ওলাইছিলে কলিকতাত। হয়। প্ৰথম বাঁহীখনৰ প্ৰবন্ধখিনি তেওঁ নিজেই লিখিলে। হয়। মানে তেতিয়া ইয়াত অসমক কাৰোবাক কৈ পঠিওৱা মেলা দেৰি হ'বতো, সেইকাৰণে তেওঁ নিজেই লিখিছিলে। আৰু প্ৰথম বছৰ 7ম সংখ্যা বাঁহী, যিটো আমি এতিয়া গাই ফুৰোঁ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত, প্ৰথম বছৰ 7ম সংখ্যা বাঁহীত মোৰ দেশ বুলি ওলাইছিলে। মোৰ দেশ বুলি ওলাইছিলে। তেওঁ লিখিছে, সেইটো ইংৰাজী সুৰ আছিলে। ইংৰাজী সুৰত লিখিছিলে। ইংৰাজী সুৰত লিখিছিলে। আৰু মানে আৰু তেতিয়াতো তেওঁ চিন্তাধাৰাবোৰ কেনেকুৱা ধৰণৰ আছিলে? তেওঁ সাহিত্য জগতৰ লগত কেনেকৈ মানে জন্ম পায়, তেওঁ মানে সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে কেনেকৈ জড়িত আছিলে। সৰুতে মানে ৰবি ককা বুলি এজন আছিলে তেওঁলোকৰ, তেওঁৰ লগত সাধু শুনে। তাৰপিছত তেওঁ প্ৰকৃতিৰ মানে মাজত থকা তেওঁ এটা পুখুৰী আছিলে আমাৰ এতিয়া এই ওচৰতে। সেই পুখুৰীটোত তেওঁ মানে নাও বাই খুব ভাল পাইছিলে, সাঁতুৰি ভাল পাইছিলে। তাত তেওঁ সাঁতোৰে, পুখুৰীটো তেওঁ বৰ মৰমৰ আছিলে। জোনাক ৰাতি তেওঁ পুখুৰীত গৈ মনে মনে গৈ নাও বাইছিলে। এতিয়া সেই পুখুৰীটো সংৰক্ষণৰ কাৰণে কৈছোঁ, কিন্তু এতিয়াও সেই পুখুৰীটোৰ নামটো ক'ব পাৰিব নেকি? নাম নাই, এনেই মানে গাঁও পুখুৰী এটা। বেজবৰুৱা পৰিয়াল। যেতিয়া তেওঁ ইয়াত আহিছিলে, তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰতো অকল আলোচনীৰ লগতে আছিলে নে আৰু স্কুলত পঢ়িছিলে? তাৰপিছত তেওঁ চৰকাৰী স্কুলত পঢ়িলে। পঢ়ি ইয়াৰ পৰাই তেতিয়া মেট্ৰিকটো নাছিলে, এণ্ট্ৰেঞ্চ পাছ কৰি তাৰপিছত তেওঁ কলিকতালৈ গৈছে। কলিকতাত তাৰপিছত তেওঁ তাতে পঢ়া শুনা BSc পাছ কৰি তাৰপিছত তেওঁ তেতিয়া মানে অসমীয়া ভাষাৰ এটা কেনেকুৱা ধৰণৰ হৈছিলে? অসমীয়া ভাষাটো কেনেকৈ থাকিবনে নাথাকে? অসমীয়া ভাষা মানে কিছুমানে কৈছে অসমীয়া ভাষাটো বঙালীৰ এটা সেই সময়তে ভাষা আন্দোলনৰ মানে এটা অংশ। তেওঁ কোনো মধ্যে নামানিছিলে। বহুতো লিখা পঢ়া তেতিয়াতো আৰু মানে কি প্ৰচেছন কৰি প্ৰতিবাদো যোৱা বুলি হেৰি নোৱাৰে, কলমেৰে কৰিছিলে। তেওঁ বহুত হেৰি লিখা পঢ়া কৰিলে, মানে বাঁহীৰ পাততে অসমীয়া ভাষাৰ আন্দোলন 1910 চনত একদম অবিৰাম গতিত মৃত্যুলৈকে তেওঁ সেই তেতিয়াৰ পৰাই মানে 1910 চনৰ পৰা যেতিয়া বাঁহীখন প্ৰকাশ হৈছিলে, সেই তেতিয়াৰ পৰাই মানে আন্দোলনত মানে অসমীয়া ভাষাৰ আন্দোলন আৰম্ভ কৰিছিল। তেওঁ একদম তেওঁৰ মৃত্যু শেষ পৰ্যন্তলৈকে অসমীয়া ভাষাৰ আন্দোলন। আৰু অসমীয়া উন্নতি সাধনী সভাত যিটো তেওঁলোকে বহুত মানে অসমীয়া সাহিত্যিকসকল আছিলে। আপুনি লগ পাইছে? নাই, মই তেওঁ লগ পোৱা নাই। सुनिए गुलजार की नज्म कारवां 2.0 पर। সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া,
বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেংদান ধাৰি লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনো যে নাই বুলি আজি কোনে কয়